দাদাই এনেকৈ মোক এৰি যাওঁ বুলি যাব নোৱাৰে। সি কেনেকৈ মোক এৰি থৈ যাবগৈ পাৰে বাৰু? সি নাথাকিলে অকলে অকলে মই কেনেকৈ থাকিম ঘৰখনত? প্ৰতিটো কামত সি মোৰ লগত থাকে, প্ৰতিটো ক্ষেত্ৰত সি মোৰ লগত থাকে। এতিয়া মোৰ লগত কোন থাকিব? মই কাৰ লগত খেলা ধূলা কৰিম? মই কাৰ লগত ওলাই যাম? মই কাৰ লগত কথা শ্বেয়াৰ কৰিম? দাদা তই কিয় গলিগে বাৰু? যেতিয়া আইতা আমাৰ ঘৰলৈ আহিছিলে মই তেতিয়া ভাবিছিলোঁ আইতা চাগে আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছে। দাদাক বহুত বছৰ হ'ল দেখা নাই, লগ পোৱা নাই, দাদাক খবৰ খাতি ল'বলৈ আহিছিলে বুলি ভাবিছিলোঁ মই। কিন্তু আহিয়ে যে দাদাক এনেকৈ লৈ যাব মোৰ পৰা, মই কেতিয়াও ভবা নাছিলোঁ। আইতা সঁচাকৈ মই তোমাক বহুত বেয়া পাইছোঁ, বহুত বেয়া পাইছোঁ। মই ঘৰখন এতিয়া অকলে অকলে কেনেকৈ থাকিম বাৰু? দাদা অবিহনে মই ঘৰত কেনেকৈ থাকিম? ঘৰখনত এতিয়া দেউতা আৰু মোৰহে বেয়া লাগিব থাকি। মায়েতো ভালে পাইছে। মায়ে অতদিনেতো এইটোৱে বিচাৰিছিলে যে দাদা এখন ঘৰৰ পৰা কেতিয়াকৈ ওলাই যাওক, কেতিয়াকৈ ঘৰখন খালী কৰক, সেইটোৱে ভাবি আছিলে। এতিয়াতো মায়ে খুব ভাল পাইছে দাদা এখন ঘৰৰ পৰা ওলাই গ'ল যে। দেউতা আৰু মোৰহে বেয়া লাগিছে। আমি কেনেকৈ থাকিম বাৰু? বাবা, তুমি ইয়াৰ পৰা ইয়াতে সোমাই আছা। মই তোমাক অথনিৰ পৰা ইমানকৈ মাতি আছোঁ, তুমিনো ইয়াত তোমাৰ কি চিন্তা কৰি আছা? আহা আকৌ, ভাত খাব হ'ল নহয়। মই ভাত চাত নাখাওঁ মা, মোৰ পেটত অকণো ভোক নাই। যোৱা তুমিয়ে খোৱাগে ভাত, মই নাখাওঁ। এনেকুৱা আকৌ কিয় কৈছা? আজি তুমি ভাল পোৱা মাছটো বনাইছোঁ মই। তুমি যে খাই ভাল পোৱা সেইটোহে বনাইছোঁ। ব'লা আকৌ ভাতটো খাই ল'বা। আৰু তুমি এনেকৈ ৰুমত সোমাই কান্দি আছা যে, কি হৈছে তোমাৰ? নাখাওঁ মই ভাল পোৱা মাছ মাংস যি বনালেও মই নাখাওঁ। মোৰ পেটত অকণো ভোক নাই। তোমাৰ যদি ভোক লাগিছে তুমিয়ে খোৱাগে, যোৱা। মা, আইতাই যেতিয়া দাদাক নিম বুলি কৈছিলে তুমি কিয় বাধা নিদিলা? তুমি মানা কৰিব নোৱাৰিলা নেকি? হা? দাদা অবিহনে মই কেনেকৈ থাকিম ঘৰখনত? কেনেকৈ থাকিম মই? কথাগুৰি ক'ৰবাত বাখৰ যোৱা মানে দুখ তুমি পাহৰিবই পৰা নাই। চোৱা বাবা, এতিয়া আইতাকে বাখৰক লৈ যাম বুলি কৈছে, মইনো কেনেকৈ বাধা দিওঁ বাৰু? আৰু এনেও আমাৰ ঘৰত দেখোন ইমান বছৰ থাকিলেই, আমাৰ লগত থাকিলে সি। আৰু যিমান যি হ'লেও আইতাকৰ তাৰ ওপৰত অধিকাৰ আছে নহয়, সেইকাৰণে আৰু মানা নকৰিলোঁ মই। আৰু যাওক দিয়া আকৌ, সি থাকিলে এনেও এক্সট্ৰা আমাৰ খৰচ ধেৰ বাঢ়ে। এতিয়াতো আমি যি মন যায় তাকে কৰিব পাৰিম। মই এনেও জানো মা, মই এনেও জানো তুমি দাদাক ৰখাব পাৰিলাহেঁতেন, কিন্তু তুমি জানি বুজি নৰখালা। কাৰণ তুমি অত বছৰে অত দিনে এইটোৱে ভাবি আছিলা, আৰু এইটোৱে তুমি বিচাৰি আছিলা যে সোনকালে এইখন ঘৰৰ পৰা দাদা আঁতৰ হওক। আৰু আজি সেয়াই হ'ল। সেই এতিয়া তোমাৰ চাগে খুব শান্তি লাগিছে নহয় জানো? সেয়া তুমিতো মোক এতিয়া ক'লাই সি থাকিলে পইচা খৰচ হয়, এতিয়া সি থাকিলে মানে আমি যি মন যায় তাকে কৰিব পাৰিম। মা সঁচাকৈ তুমি এতিয়াও মানে একে হৈ আছা ন? দাদা এখন ঘৰত থকা হ'লে আমাৰ কি যি ইচ্ছা আমি একো কৰিব নোৱাৰিলোহেঁতেন নেকি? হা? দাদাইনো পইচা কেইটকা খৰচ কৰে। সপ্তাহত যদি মই এটা বস্তু লওঁ, দাদাই সেইটো বস্তু এমাহৰ মূৰতহে পায়। দাদাই এইখন ঘৰত থাকি একো পইচা খৰচ কৰা নাছিলে মা। অকল তাক তোমালোকে পঢ়া খৰচবোৰহে দিছিলা, এক্সট্ৰা খৰচবোৰ তেনেকৈ একো পোৱাই নাছিলে। মোৰ যিবোৰ এৰা বস্তু সেইবোৰহে সি পায়। তুমি এতিয়া দাদা এখন ঘৰত নথকা অৱস্থাটো তাৰ কথা এনেকৈ ক'বলৈ এৰা নাই? যি হ'লে বাবা, সি এখন ঘৰত যেতিয়া আছিলে তেতিয়াতো তাৰ নামত এক্সট্ৰাকৈ পইচা খৰচ হৈয়ে আছিলে। এটলিষ্ট সেইকেইটা পইচা এতিয়া অকণমান ৰেহাই হ'ব। আৰু তুমি তাৰ কথাত লাগি মোৰ লগত তৰ্ক কৰিব নালাগে। তাৰ আইতাকৰো সমানে অধিকাৰ আছে, আমাৰ যিমান তাৰ ওপৰত অধিকাৰ আছে। এতিয়া মই আইতাকক কেনেকৈ মানা কৰিম বাৰু কোৱাচোন তুমি? মা, মই এটা কথা ভালদৰে জানো। আইতা যেতিয়া এখন ঘৰত আহিছিলে তেতিয়া আইতাই তাক একেবাৰে লৈ যাম বুলি অহা নাছিলে। ইয়াত নিশ্চয় কিবা এটা হৈছে। তুমি চাগে নিশ্চয় আইতাক কিবা এটা কৈছা, নহয়নে বাৰু মা? বাবা, মনলৈ যি কথা আহিছে তই সেয়াকে কৈ নিদিবি, গম পাইছনে? আৰু তই লোকৰ কাৰণে তোৰ মাৰজনীৰ ওপৰত সন্দেহ কৰিছ। মইনো কিয় ক'ম বাৰু আইতাকক? আৰু আইতাক ইমান বছৰৰ মূৰত আমাৰ ঘৰলৈ আহিছে, আৰু কি মই এইবোৰ কথা ক'ম নেকি বাৰু? হা? তই যে নহয়, তই মোক মানে অকণো বিশ্বাসে নকৰ, নহয়নে বাৰু? বিশ্বাস মই তোমাক কৰিম কেনেকৈ? দাদা এখন ঘৰত থাকোঁতে তুমি তাৰ ওপৰত যিবোৰ অত্যাচাৰ চলালা নহয়, মই তোমাক বিশ্বাস একেবাৰে নকৰোঁ। এতিয়া মানে সেই লোকৰটো আপোন হ'ল, আৰু তোক সেই 9 মাহ পেটত ৰাখি জন্ম দিয়া মাৰজনী এতিয়া বেয়া হ'ল ন? মই বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু মোৰ চকুৰ আগত যিবোৰ ঘটনা ঘটি গ'ল সেইবোৰহে কৈছোঁ মই। লোকৰ কাৰণে তই মোক এনেকৈ কথা ক'ব পৰা হ'লি ন? এই জন্ম দিয়া মাৰজনীক তই এনেকৈ মুখে মুখে কথা ক'ব পৰা হ'লি? মুখে মুখে কথা কোৱা নাই মা, যিটো সত্য মই সেইটোহে কৈছোঁ। লোকৰ কথা এতিয়া বাদ দে, ভাত বাঢ়ি থৈছোঁ, খাওঁ যদি খাহি। নাখাওঁ মই, তোমালোকে খোৱাগে যোৱা। এই ককাইৰটো গ'লগৈ বুলি তই কিমান দিন ভাত পানী নোখোৱাকৈ থাকিবি? হা? যিমান দিন মন যায় মই সিমান দিনে থাকিম। তোমালোকৰ ইমান ভোক লাগিছে যদি তোমালোকে খোৱাগে যোৱা। থাক, যি কৰ কৈ থাক দেই, তোক বুজাই মই নোৱাৰিলোঁ আৰু। তোমাৰ মুখত অকণোৱে দুখ ভাৱ নাই মা, অকণোৱে দুখ ভাৱ নাই। তুমি যিটোকে বিচাৰি আছিলা সেইটোৱে হ'ল যে তুমি চাগে বৰ ফূৰ্তি পাইছা। মই গম পাইছোঁ, মোৰ দাদাটো মোৰ ওচৰত নাই, মোৰ কেনেকুৱা লাগিছে। আইতা, ঘৰখন দেখোন আগতকৈ বহুত সলনি হ'ল। মমায়ে কি কৰিছে কৰিছে আৰু
টুক টাককৈ ইটো সিটো কৰি আছে আৰু ঘৰখন সেই আগতেও কেঁচাই এতিয়াও কেঁচাই হৈ আছে পকা কৰিবই পৰা নাই দেখোন একো নাই দিয়া, লাহে লাহে হৈ থাকিব এইবোৰ চব। পিছে মামা আৰু মামী ঘৰত নাই নেকি? আছে আছে সিহঁতক আমি মাতি দিয়া নাই নহয় মাত নিদিলেনো কেনেকৈ গম পাব আমি আহিছোঁ বুলি বোপাই বোপাই ঘৰত আছনে বাৰু মা পালিহি তই বাখৰ? দেহি কেনেকুৱা তোৰ ভালনে? ইমান বছৰ মূৰত লগ পাইছোঁ পাই, বৰ ডাঙৰ হ'লি তই। ভালেই আৰু মামা, পিছে তোমালোকৰ ভালনে? ভাল ভাল, আমাৰ ভালেই বাৰু। পিছে তইহে সঁচাকৈ বৰ ডাঙৰ হ'লি তোক বেলেগ ক'ৰবাত দেখা হ'লে চিনিয়ে নাপালোহেঁতেন পাই। হয় নেকি মামা? ভিতৰলৈকে আহ, গাড়ীত অহা চাগে ভাগৰ লাগি আহিছে। ভাগৰ লাগিছে আধা ডোখৰলৈকে চিটেই পোৱা নাই এই দুইটা থিয় হৈ আহিছোঁ মই বাৰু আধা বাৰ চিট পালোঁ বাখৰে যে সেইটোও নাপালে পাই সি থিয় হৈ আহিলে আৰু বৈ ভিতৰলৈকে যাম বৈ আহ ভাবিছোঁ আজি অকণ বজাৰ কৰিবলৈকে যাওঁ নেকি মা নাই নহয় মা থাকিলে মানে বৰ হিচাপ লয় কি কিনিলোঁ কি নিকিনিলোঁ আকৌ নিজলৈ কিবা এটা নানিলে মানে বৰ বেয়া পায় এতিয়া মাও নাই ভালে হ'ব মা নাথাকোঁতে বজাৰটো কৰি আহিব লাগিব এওঁক ক'ব লাগিব এতিয়া হেৰা তুমি ৰুমতে সোমাই আছা যে মাহেঁতি আহিলে নহয়, তুমি গম নোপোৱা নেকি? কি মা আহিলে নেকি? আকৌ আহিলেই। পিছে তুমি ইমান আচৰিত হ'ব লগা কি কথা হ'লনো? ইমান তুমি আচৰিত হ'লা যে? নহয় মানে মই কথা এটা ভাবি আছিলোঁ আৰু আপুনি যে ক'লে মাহেঁতি আহিছে বুলি মাৰ লগত আৰু কোনোবা আহিছে নেকি? আকৌ মাৰ লগত ভাগিনটো আহিছে মোৰ। ইমান বছৰ মই তাক লগ পাইছোঁ, ইমান বছৰ মই তাক দেখিছোঁ, বৰ ডাঙৰ হ'ল পাই। তুমি যোৱা আকৌ মাতাকে ভিতৰতে সোমাই থাকিলে বেয়া পাব নহয়। সি অথনি পৰা সুধি আছে বোলে মামী ক'লে গ'ল যোৱা মাত এষাৰ দিয়াগে যোৱা। কি বাখৰ আহিছে নেকি? সেইটোক মানে পেটত বান্ধি লৈ আহিলে বুঢ়ীজনীয়ে সেইকাৰণে একেবাৰে গোটেইটো হাঁহি ক'ব নোৱাৰা হৈ আছে ফূৰ্তিত বৰ ভাগিনীয়েকটো আহিছে যে আকৌ ইমান বছৰ মূৰত সি আমাৰ ঘৰলৈ আহিছে, মোৰ কি ভাল নালাগিব নেকি? আৰু তুমি যে এনেকৈ কথা নক'বা দেই, কৈ দিছোঁ মোৰ আগতে যি ক'লা। আৰু এতিয়া যোৱা সোনকালে তাক মাত এষাৰ মাতাগে। মই মাক কিমান বাৰে বাৰে কৈ পঠিয়ালোঁ যে বোলো আপুনি গৈছে যাওক কিন্তু ডিঙিত এটা গোলমান আনিব কিন্তু মায়ে অৱশেষত সেইটোৱে কৰিলে। হেৰা তুমি এনেকৈ খং কিয় কৰিছা? ভাগিনটো ইমান বছৰ মূৰত আহিছে আৰু কেইদিনমান থাকিবলৈ যাবগৈ নহয়। সি একেবাৰৰ কাৰণে অহা নাই নহয় কিবা। তুমি যে এনেকুৱা ব্যৱহাৰ নকৰিবা দেই। সি কেইদিনমানৰ কাৰণে আহিছে নে একেবাৰে আহিছে আপুনি কি জানে নেকি? আৰু আপুনি এই বিষয়ে কি মাৰ লগত কথা পাতিছে নেকি? এই বিষয়ে কথা নাই পতা, কিন্তু মই জানো সি এনেও কেইদিনমানৰ কাৰণে আহিছে আৰু সি বৰ্তাকক এৰিব লাগে আমাৰ ঘৰত থাকিব নেকি? তুমি যে এনেই খং কৰি আছা। আৰু সি থকাকেইদিন কিন্তু তাক ভালকৈ মাতবোল কৰিবা দেই। এনেকৈ সেই মুখখন বুন্দা কৰি পেলাই তাৰ ওচৰত নাযাবা। আৰু এতিয়া যোৱা মাতাগে তাক। আপোনাৰ যদি ইমান ফূৰ্তি লাগিছে আপুনিয়ে যাওক বৰ ভাগিনীয়েকৰ লগত মুখতে মুখ লগাই কথা পাতি থাকোঁগৈ, মোৰ ইমান চখ লগা নাই। তুমি কিন্তু সঁচাকৈ বৰ বেলেগ মাইকী দেই। তুমি একদম মানুহৰ মৰম চেনেহ বুজি নোপোৱা পাই, নিজৰ ভয়ে চিনি পোৱা অকল। আপুনি মোক এনেকৈ কথা নক'ব দেই, কৈ দিছোঁ মই কি মই অকল নিজৰ ভক চিনি পাওঁ বুলি ক'বলৈ আহিছে আপুনি? তুমি এতিয়া মোৰ লগত তৰ্ক যুদ্ধ কৰি থাকিব নালাগে। যোৱা মাতাগৈ, মাও আহিলে। তুমি ভিতৰত সোমাই থকা কিমান পৰ হ'ল বাৰু আৰু ইহঁতি অহা কিমান পৰ হ'ল? এতিয়ালৈকে ওলাই পেলাই মাত এষাৰ মতাকে নাই। যোৱা এতিয়া ওলাই যোৱা। নাযাওঁ মই এতিয়া, মোৰ যেতিয়া মন যাব মই তেতিয়াহে যাম। এদিনো মই কিবা এটা কৰিম বুলি ভাবিলে মানে কৰিব নোৱাৰোঁ আৰু। কি কৰিম বুলি ভাবিছিলা তুমি? আপোনাকনো এইবোৰ কৈ কি লাভ? আপুনি এতিয়া যাওক, আপোনাৰ বৰ ভাগিনীয়েৰটো আহিছে নহয়, এই ডিঙিতে মাদলি পিন্ধা নিচিনাকৈ পিন্ধি থাকোঁগৈ। তুমি যে সঁচাকৈ দেই, কেলে যে এনেকুৱা হ'লা নহয়। তোমাক কথা বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একে কথাই, যি কৰা কৈ থাকা। ইমান ধুনীয়াকৈ ভাবিছিলোঁ আজি সেই বোলো বজাৰকেইটা কৰিমগৈ বুঢ়ীজনী নাহোঁতেই। একেবাৰে একো খবৰ নিদিয়াকৈ বুঢ়ীজনী টপককৈ ওলালি আৰু বুঢ়ীজনী আহিছেতো আহিছেই, লগতে আকৌ এটাক লৈ আহিছে টেটুতে সেই বান্ধি পেলাই। ইমান মনা কৰি বোলো নানিব দেই নাই নুশুনিলে। নিজৰ জেদটোহে ৰখালে। বাপেকে ময়ো কেইদিনমানৰ কাৰণে ঘৰলৈ যামগৈ নহয়, নাতিনীয়েকক নিজে সিজাই খুৱাব। যাওঁ এতিয়া মাত খাই মাতোঁগৈ, নহ'লে আকৌ এজনে আকৌ পিছত আকৌ মোকে কথা শুনাব। এতিয়া বৰ ভাগিনীয়েকটো আহিছেতো একেবাৰে ঘৰত দপদপাই থাকিব এতিয়া। যাওঁ মাত খাই মাতি আহোঁগৈ। আইতাৰ লগত আহিলোঁ যদিও ভাইটি আৰু বৰ্তালে দেখোন ভৰকৈ মনত পৰি আছে। ভাইটিয়ে বা কি কৰি আছে ঠিকান নাই আৰু। আহিবলৈতো একেবাৰে মন নাছিলে, কিন্তু আইতাৰ কথাটো মই পেলাব নোৱাৰিলোঁ, সেইকাৰণেহে আহি পেলালোঁ আৰু। পিছে আহিলোঁ যদিও ইয়াত মনটো একেবাৰে বহা নাই মোৰ। বাখৰ পালাহি হপায়। মামী পালোহি। পিছে আপুনি অথনিৰ পৰা কি কৰি আছিলে? আপোনাক যে দেখিবলৈকে নাই একেবাৰে। এই মই পিছফালে কাম কৰি আছিলোঁ আকৌ, তোমালোক আহিলা বুলি গমেই নাপালোঁ। এতিয়া সেই মামাই কওঁতেহে গম পাইছোঁগৈ। হয় নেকি? পিছে আপোনাৰ ভাল নহয় মামী? কিনো ভাল বুলি ক'বা আৰু, আছোঁ আৰু যেন তেন। এনেকৈ কিয় কৈছে মামী? এনেকৈয়ে ক'ব লাগিব আৰু। পিছে তুমি এইবোৰ বুজি নাপাবা। মই বুজি নোপোৱা কিবা কথা আছেনে বাৰু? কওকচোন মামী, কি হৈছে আপোনাৰ? গা চা বেয়া নেকি? গা চা ভালেই বাৰু, পিছে মন কাণবোৰে ভাল নহয়। আৰু বাখৰ তুমিও বৰ বেয়া টাইমত আহিলা দেই আমাৰ ঘৰলৈ। বেয়া টাইমত আহিলোঁ মানে মামী? আকৌ
তুমিও বেয়া টাইমতে আহিলা। বেয়া টাইম মানে আৰু মমায়ৰ এইকেইদিন বৰ বেয়া চলি আছে অ'। পইচা পাতি একেবাৰে অসুবিধা হৈ আছে। আগতে আমি 3টা মানুহ আছিলোঁ, তেনেকৈ যেন তেন যোৱা টাপতি মাৰি চলি আছিলোঁ। এতিয়া আকৌ তুমিও আহিলা নহয়। তুমি অহা মানে কি আৰু এক্সট্ৰা আকৌ খৰচ এটা বাঢ়ি গ'ল। পিছে একো নাই আৰু দিয়া, কেইদিনমানৰ কাৰণেহে আহিছা আৰু ইমান বছৰ মূৰত আহিছা। এইকেইদিন তোমাক যেন তেন খুৱাই বৈ ৰাখিম আৰু। মানে মামী, আপুনি হপাই কথাবোৰ গমেই নাপায়। কথাবোৰ গমেই নাপাওঁ মানে কি কথা? বেলেগ কিবা কথা আছে নেকি? অ' বই, তই ক'ত আছিলি? তোক গোটেই এখন বিচাৰি ফুৰিছোঁ মই। আমি অথনিতে আহিলোঁ। বোলো তই খবৰটো পাওঁ নাপাওঁ, কাৰোবাৰ ঘৰত গৈ আছগৈ নেকি আকৌ বোলো, সেইবুলিয়ে বিচাৰি গৈছিলোঁ তোক। তই দেখোন ঘৰতে আছ। অ' মা, মই ঘৰতে আছোঁ। মই পিছফালে কাম কৰি আছিলোঁ আৰু আপোনালোক আহিব বুলি মই গমেই নাপাওঁ নহয়। এতিয়া এওঁ কওঁতহে গম পাওঁ। পিছে এতিয়া আমালৈ খাবলৈ কিবা এটা বনাইকৈ যা, বৰ ভোক লাগি আহিছে। অ' ৰ'ব, বজাৰ পাতি কি আছে চাবগৈ লাগিব। আকৌ আপোনালোক আহিব বুলি গম নাপাওঁ নহয়। গম পোৱা হ'লে আগতে কিবা এটা আনিবলৈ গ'লোহেঁতেন এওঁক। ৰ'ব চাওঁগৈ। আৰু শুনচোন বই, এই আগফালৰ ৰুমটো অকণমান ঠিক ঠাক কৰি দিবি। বাখৰ ইয়াতে থাকিব নহয় আজিৰ পৰা ইয়াত থাকিব মানে মা? অঁ, বাখৰক মই একেবাৰে এখন ঘৰলৈ লৈ আহিলোঁ। কি? বাখৰক আপুনি একেবাৰে আনিলে? অঁ বই, তাক একেবাৰে লৈ আহিলোঁ। আৰু এতিয়া তই মোৰ কথা বাদ দেচোন যা, আমাৰ বৰ ভোক লাগি আহিছে। ভাতকেইটা পাতি দিকে যা সোনকালে। বাখৰ, তোক এটা মই কথা কৈ থওঁ এতিয়াই। মামীৰৰ কথাবোৰ বৰ হুটা আকৌ। তই দুখ নকৰিবি, তেনেকৈ আৰু শুনি মেলি থাকিবি আৰু দেই। কিবা ক'লেও নিজৰ বুলি ভাবি এৰি দিবি আৰু ধৰি নাথাকিবি দেই উপায়। অঁ, হ'ব বাৰু আইতা। পিছে তই অকণমান ৰেষ্ট ল, মই মুখ হাতবোৰ ধুই লওঁগৈ। অঁ, ঠিক আছে যোৱা। আচলতে মই যিটো কথাক লৈ ইমান ভয় খাই আছিলোঁ, সেইটোৱেই হ'ল এতিয়া মোৰ লগত। আজি পোনে আহি পাইছোঁহে। মামীয়ে যিবোৰহে কথা ক'লে, মোক কাটিং মাৰি কোৱা নিচিনাই লাগিলে দেখোন। আৰু মামীয়ে চাগে মই ইয়াত একেবাৰে থাকিম বুলি গম পোৱা নাছিলে। আৰু গম পোৱাৰ পিছতে মামীৰ যিটোহে ৰিয়েকশ্যন, হে প্ৰভু, মোৰ জীৱনৰ লগত কি ক'ব লৈছা তুমি? সেইখন ঘৰত বৰমাৰ পৰা শান্তি নাছিলে, আৰু এইখন ঘৰত চাগে মামীৰ পৰা মই শান্তি নাপাম। প্ৰভু, জীৱনটো মোক মানে এনেকৈ পাৰ কৰাম বুলি ভাবিছা তুমি? মা দেউতালৈ আজি বৰকৈ মনত পৰিছে। দুয়োজনেনো মোক একেলগে এৰি থৈ যাব লাগেনে বাৰু? ভগৱান, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা? তেওঁলোকে এৰি থৈ যোৱাৰ পিছৰে পৰা মাৰ মৰম মই কাৰো পৰা পোৱাই নাই। যি হ'লেও বাৰু বৰ্তাই মোক বহুত মৰম কৰে, আৰু ভাইটিও মোক নিজৰ বুলি ভাবে। কিন্তু বৰমাই মোক অকণো দেখিব নোৱাৰে। তাৰ পৰা পৰিত্ৰাণ পাম বুলি চাগে আইতাই ইয়ালৈ লৈ আহিলে। ইয়াতো এতিয়া মোৰ গতি একেই হ'ব যেন পাইছোঁ। আচলতে মই মানুহৰ কাৰণে যন্ত্ৰহে হৈ পৰিছোঁ। যোনে যেনি নিছে য'ত নিছে সেইফালে গৈহে আছোঁ আৰু। প্ৰভু, সকলোবোৰ তোমাৰ ওপৰতে আশা আৰু। মোৰ জীৱনটো কি অকল দুখৰে হ'ব নেকি প্ৰভু? মোৰ জীৱনলৈ কি সুখ অকণো নাহিব নেকি? যিটো বস্তু মই নহওক বুলি ভাবিছিলোঁ, এতিয়া সেইটোৱেই হ'লগৈ। নিজৰে চলিবলৈ ইমান কষ্ট হৈছে, আকৌ এটাক লৈ আহিছে। আকৌ আহিছে মই বোলে কেতিয়াবা কাৰণে থাকিব পাৰে। বোলে একেবাৰে আমাৰ ঘৰত থাকিব বোলে। মই জানো এনেকুৱা হ'ব বুলি, সেইকাৰণে মই মাক বাৰে কৈছিলোঁ যাব নালাগে। নাই, নুশুনে নহয় মোৰ কথা। বৰ একেবাৰে নাতিনীয়েকৰ এই পাছ কৰা খবৰ ল'বলৈ গৈছিলে। এতিয়া আকৌ সেই টেটুতে বান্ধি পেলাই লৈ আহিছে ঘৰলৈ। আমাৰ এইজনৰ কাৰণে দুখ, মই বেলেগক দুখ নিদিওঁ। আমাৰ এইজনে মেইন। এই 3টা মানুহে চলিবলৈ ইমান কষ্ট হৈছে, এতিয়া আকৌ আৰু তাক চপাইহে লৈছে। মই কিন্তু তাক ভালকৈ নাৰাখিম এইখন ঘৰত থকা মছলা মই তাক উলিয়াই দিম। কামৰ কাম এডালটো নায়েই, মমাইকে ইনকাম কৰিব, ওপৰতে বহি বহি খাবলৈ আহিছে চাবা। এই বৰ্তাক বমাকো কম চালা কিমান নহয় কিন্তু। মা যাওঁতে একেবাৰে এই চান্সতে পালে আৰু চান্সতে মা ডিঙিত লগাই পঠিয়াই দিলে। ইমান বছৰ সিহঁতৰ থাকিলে, এতিয়া আকৌ সেই আমাৰ ঘৰলৈ পঠিয়াই দিছে। বৰ জঞ্জালখন মানে দেই এখন মই কৈছোঁ নহয়। বুঢ়ীয়ে আহি চিধা মোক অৰ্ডাৰহে দিছে, বোলে ভাত পাতগে যা, কি আছে কি নাই সেইবোৰ খবৰ নায়েই। ৰহ বাপেকে, নাতিনীয়েককো মছলা দিম, বুঢ়ীকো মছলা দিম মই আকৌ ঘাইজনী, মোক চিনিয়ে পোৱা সিহঁতি। হেৰা, কি হ'ল? চৌকাত দেখোন এতিয়াই খৰিবোৰ গোটাই ল'লা, ভাত সিজোৱাই নেকি? অঁ, আপোনাৰ সেই মহাৰাণী মহাৰাজাই অৰ্ডাৰ দিছে মোক ভাত পাতিবলৈ, সেইকাৰণে সেই চৌকাত খৰি গোটাই লৈছোঁ। ৱা, কি হ'ল আকৌ? গোটেইজনী একেবাৰে খঙত অগ্নিশৰ্মা হৈ আছে যে? কি হ'ল বুলি সুধি আহিছে আপুনি? অঁ, তোমাৰ পৰা অথনি খং কমাই নাই। হ'ব দিয়াচোন, খং কৰি নাথাকিবা। ল'ৰাটো ইমান বছৰৰ মূৰত আমাৰ ঘৰলৈ আহিছে, এইবোৰ যদি তোমাক ৰূপ দেখে সি কি ভাবিব বাৰু? হা? অঁ, আপোনাৰ সেই মৰমৰ ভাগিনীয়েটো ইমান বছৰ মূৰত আহিছে, কেইদিনমান ফুৰিবলৈ অহা হ'লে বেলেগ কথাই আছিলে। এতিয়া বোলে সেই আমাৰ ঘৰত একেবাৰে থাকিবহি। অঁ, হয় নেকি? সি আমাৰ ঘৰত একেবাৰে থাকিব নেকি? পিছে তুমি কেনেকৈ গম পালা? হ'ব, সকলোবোৰ কথা জানিও নজনা ভাও জুৰিব নালাগে। আপুনিতো এইবোৰ কথা জানেই, কিন্তু আপুনি মুখে কোৱা নাছিলে। হেৰা, তুমি মিছাতে মোক এনেকৈ কথা নক'বা দেই। মই এইবোৰ কথা একেবাৰে গমেই নাপাওঁ, আৰু সি কেইদিনমানৰ কাৰণে আহিছে বুলিহে গম পাওঁ। মই একেবাৰে থাকিব বুলি মই সঁচাকৈ গম নাপাওঁ। পিছে তোমাক এই বিষয়ে কোনে ক'লেনো? আপোনাৰ সেই মাৰে ক'লে মোক, মাৰে। হ'ব দিয়া আৰু, সি 18 বছৰ দেখোন বৰ্তাক বৰমাকৰ লগত থাকিলেই। আৰু এনেও মাক দেউতাকৰ এক্সিডেণ্ট হওঁতে আমি এটা কিন্তু ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু বৰ্তাকে বৰ বেছিকৈ জোৰ কৰাৰ কাৰণেহে সিহঁতৰ লগত পঠিয়াই দিলোঁ। এতিয়া আৰু 18 বছৰ যদি সিহঁতৰ লগত থাকিলেই, এতিয়া আৰু আমাৰ লগত থাকক দিয়া। তুমিনো খং কেলৈ কৰিছা বাৰু? কি থাকক দিয়া মানে? অঁ, আপুনি মানে এইটো কথাত সময়মতে হৈ আছে। মই এনেকৈ লোকৰ ল'ৰা হ'লে ঘৰত পৰি থাকিব নোৱাৰো দেই, মই কৈ দিছোঁ। মই কষ্ট কৰি মৰিম,
ওপৰতে হ'লে সিহঁতি খাব। ইছৰাম, তুমিও যে কি কথাবোৰ কৈছা নহয়। আজি সি প্ৰথম আহিছেহে আৰু কথাবোৰ ইমান জোৰ জোৰকৈ কিয় কৈছা? সি শুনিলে বাৰু কি ভাবিব কোৱাচোন? শুনিলে শুনক, মই আৰু জোৰকৈ ক'ম। জোৰকৈ কোৱাটো বাদেই দিয়ক, মই তাক মুখৰ আগতে ক'মগৈ যে এখন ঘৰত সি অকল কেইদিনমানৰ কাৰণে থাকিব পাৰিব, গোটেই জীৱনৰ কাৰণে থাকিব নোৱাৰে ইয়াত। আৰু সি যদি গোটেই জীৱনৰ কাৰণে এখন ঘৰত থাকে, তেতিয়াহ'লে কিন্তু এখন ঘৰত মই নাথাকোঁ, মই এখন ঘৰৰ পৰা ওলাই যাম। হেৰা, তুমি কি আবুল তাবুল বকিছা হে? কি কথা ক'ব লৈছা তুমি? সি থাকিলে মানে তুমি এখন ঘৰত কেনে নাথাকিবা আকৌ? সি তোমাকনো কি জগৰ লগালে বাৰু? জগৰ মোক লগোৱা কথা নহয়। মুঠতে মই লোকৰ ল'ৰা এটা এনেকৈ পঢ়ি থাকিব নোৱাৰোঁ। নিজৰ ল'ৰা হ'লেও বেলেগ কথা আছিলে। আৰু আপুনিও ভালকৈ কাণ খুলি শুনি লওক, ইয়াত কিন্তু সি গোটেই জীৱনৰ কাৰণে থাকিব নোৱাৰিব। সোনকালে ইয়াৰ পৰা তাক যাবলৈ ক'ব। আৰু যদি এখন ঘৰ সি থাকে, তেতিয়াহ'লে মই নাথাকোঁ। এতিয়া ডিচিশ্যন আপোনাৰ ওপৰত, আপুনি তাক ৰাখেনে মোক ৰাখিব? তুমি কিন্তু সঁচাকৈ দেই, ঠিক মানুহ আকৌ। আচলতে তোমাৰ নিচিনা মানুহ এই মানুহৰ লিষ্টত নপৰে, গম পোৱা নে? ইমান দয়া মমতা নাইনে তোমাৰ? হে? আৰু তাক তুমি কি লোকৰ ল'ৰা কৈ আছা হা? সি আমাৰ নিজৰে হয়, মোৰ বাইদেউ ল'ৰা সি কেনেকৈ বা লোকৰ হ'ল বাৰু হা? তোমাৰ নিচিনা এনেকুৱা যদি নিৰ্দয় মানুহ মই দেখা নাই কিন্তু। আপুনি মোক যি ভাবিলেও উপায় নাই আৰু যি ক'লেও উপায় নাই। আৰু মই মোৰ ডিচিশ্যন মই লৈ ল'লোঁ। আৰু আপুনি এতিয়া কোনটো চুজ কৰে আপোনাৰ কথা। থৈত চালা, তোমাৰ যে মগজ ইমান ঠেক মই আজিহে গম পালোঁ দেই। তোমাৰ লগত আৰু কোনোবাই কথা পাতে নেকি? আপুনি এনেকৈ মোৰ কথা শুনি উচাত মাৰি গ'লে নহ'ব। আপুনি এই বিষয়ত সিদ্ধান্ত ল'বই লাগিব। এই বুঢ়ী কথা মই চব গম পাইছোঁ। আচলতে এতিয়ালৈকে আমাৰ একো সতি সন্তান নাই যে, এই গোটেই সম্পত্তিবোৰ তাক দিব আকৌ, সেইকাৰণে সেই নাতিনীকক টেটুত চপাই লৈছে। বুঢ়ীয়ে দৰকাৰ হ'লে যিয়ে ভাবক, কিন্তু মই জীয়াই থকালৈকে এয়া মই হ'বলৈ কেতিয়াও নিদিওঁ। বাখৰক এইখন ঘৰৰ পৰা খেদিবই লাগিব।